নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো দ্বিতীয় শ্ৰেণীৰ গণিত বিষয়ৰ সম্ভাৱ্য প্ৰশ্নসমূহৰ উত্তৰসমূহ লৈ যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'টোত লৈ অহা হৈছে যে দ্বিতীয় শ্ৰেণীৰ গণিত বিষয়ৰ কি প্ৰশ্ন সাঙুৰ খাব পাৰে এখন প্ৰশ্ন কাকতত ঠিক আছে প্ৰথমে মই ইয়াতে লিখি ৰাখিছো যে লাৰু গণনা কৰো আহা অৰ্থাৎ এইগিটা কিমানখিনি লাৰু আছে সেই হিচাপে আমি গণি পেলাই ইয়াতে সংখ্যাটো লিখিব লাগে এতিয়া আমি যদি চাবলৈ যাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 অৰ্থাৎ কেইটা আছে 24 টা লাৰু ইয়াতে আছে সেই কাৰণে আমি ইয়াতে কি লিখিছো 24 লিখিছো ঠিক তেনে ধৰণে ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 আৰু ইপিনে 11 12 13 14 15 16 অৰ্থাৎ কিমানটা আছে 16 টা লাৰু আছে এতিয়া আমাক ইয়াতে দিয়া হৈছে যে সমূহ উত্তৰ লিখা 99 লগত 1 যোগ কৰিলে কিমান হ'ব 99 লগত যদি আমি 1 যোগ কৰো তেতিয়াহলে কিমান হ'ব ইয়াতে মই ধুনিয়াকৈ কৰি ৰাখিছো 9 1 10 10 শূন্য হ'ব 1 এটা ৰৈ যাব আৰু 9 লগত যদি আমি 1 টো যোগ কৰি দিও তেতিয়াহলে আমি ইয়াতে কিমান পাম 10 পাম তো কিমান হল টোটাল 100 হল অৰ্থাৎ 99 লগত 1 যোগ কৰিলে আমি কিমান পাম 100 পাম তাৰ পিছত ইয়াতে দিয়া হৈছে 29তকৈ সৰু সংখ্যা এটা লিখা 29তকৈ সৰু লিখিব দিছে 29তকৈ আমি 28 লিখিব পাৰো 27 লিখিব পাৰো ঠিক আছে বা 1 2 3 যি নিলিখো কিয় সেই আটাইবোৰ কি হ'ব 29তকৈ সৰু হ'ব ঠিক তেনেধৰণে গটো দিয়া হৈছে যে 45তকৈ ডাঙৰ সংখ্যা লিখা এতিয়া 45তকৈ ডাঙৰ আমি 46 লিখিব পাৰো 47 লিখিব পাৰো 48 লিখিব পাৰো 100 লিখিব পাৰো অৰ্থাৎ 46ৰ আগো আমি কি কৰিব পাৰো যিখিনি 46 47 48 49 এনেকুৱা ধৰণৰ থাকিব হেইবিলাক আমি লিখিব পাৰিম আৰু এইপিনে 29ৰ যিখিনি আগৰ আছিল ঠিক আছে যিখিনি আগৰ আছিল লাইক 28 27 26 25 এনেকুৱা ধৰণৰ যিমানবোৰ একলৈকে যিমানবোৰ থাকে আমি লিখিব পাৰো তাৰ পিছত ইয়াতে দিয়া হৈছে যে খটো আয়তীয় ঘনকৰ কাহ কেইটা আয়তীয় ঘনকৰ কাহ কেইটা 12টা তাৰ পিছত উঙটো ৰখা হৈছে গোলাকৃতিৰ বস্তুৰ তল কেইখন গোলাকৃতিৰ বস্তুৰ তল কেইখন এখনে হয় হয়নে তাৰ পিছত প্ৰথম প্ৰশ্ন এটা ৰখা হৈছে যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি সোধা হৈছে আৰু ইয়াৰে উত্তৰ কি হ'ব 99 হ'ব তাৰ পিছত আৰু এটা প্ৰশ্ন ৰখা হৈছে যে শংকুৰ চুক কেইটা ইয়াৰে উত্তৰ লিখা আছে যে শংকুৰ চুক এটা তাৰ পিছত বৰ্গীয় প্ৰশ্নটো লিখা হৈছে 20ৰ লগত যদি 3 যোগ কৰা হয় কিমান হ'ব 23 হ'ব ইয়াতে মই ধুনিয়াকৈ লিখি ৰাখিছো 0 ৰ লগত 3 যোগ কৰিলে 3 নামি আহিব আৰু 2 ৰ লগত ইয়াতে একো নাই অৰ্থাৎ 0 তো আমি ইয়াতে কি লিখিম 2 লিখিম তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো ৰখা হৈছে ডাঙৰ সংখ্যাটোত ঘেৰ দিয়া অৰ্থাৎ মই ইয়াতে আৰু দুটা মান বঢ়াই পেলাই 5টা লিখিব পাৰিল হয় কিন্তু আমাৰ যেহেতু পদ্ধতিসমূহ একে আমি কেৱল চাব লাগে ইয়াতে ডাঙৰ সংখ্যাটোত ঘেৰ দিয়া হেতু বুজি ললে হল যে কোনটো ডাঙৰ সংখ্যা হ'ব পাৰে এতিয়া 32ৰ যিখিনি পিছৰ 33 হওক 34 হওক ঠিক আছে 35 হওক 36 হওক এই সকলোবোৰ কি হয় 32ৰ তুলনাত কি হ'ব ডাঙৰ হ'ব 32ৰ যিখিনি তলত অৰ্থাৎ 31 30 29 এইবোৰ কি হ'ব 32তকৈ সৰু হ'ব তো ইয়াতে আমাক কি কৈছে ডাঙৰ সংখ্যাটোত ঘেৰ দিয়া তো 32ৰ পিছৰ সংখ্যাবোৰ যদি আমি চাবলৈ যাও তেতিয়া হলে 36 টো আছে হেহে আমি এই 36 টোত কি কৰিছো আমি 36 টোত কি 37 টোত আমি কি কৰিছো ঘেৰ দিছো ঠিক আছে অৰ্থাৎ 37 টো কি হয় ডাঙৰ হয় ঠিক তেনে ধৰণে 57 আৰু 31 আছে 57 টো আমি কি পাও পিছত পাম 31 টো কিন্তু আমি কিহত পাম আগতে পাম তো 57 টো কি হ'ব ডাঙৰ হ'ব ঠিক তেনে ধৰণে 40 আৰু 30 টো আমি আগতে পাম 40 টো আমি পিছত পাম হেহে ডাঙৰ সংখ্যা কোনটো হ'ব 40 টো হ'ব ঠিক তেনে ধৰণে 4 সৰু সংখ্যাটোত ঘেৰ দিয়া এতিয়া সৰু সংখ্যাটোত ঘেৰ দিব দিছে এতিয়া ইয়াতে দিয়া আছে 38 আৰু ইয়াতে দিয়া আছে 83 এতিয়া যদি আমি চাবলৈ যাও 83 টো আমি পিছত পাম আৰু 38 টো আমি আগত পাম হেহে সৰু কোনটো হ'ব 38 টো হ'ব ঠিক তেনে ধৰণে 33 আৰু 31 টো আমি কিহত পাম আগত পাম 33 টো আমি পিছত পাম তো সৰু কোনটো হৈ গল 31 টো ঠিক তেনে ধৰণে 25 আৰু 33 25 টো আমি কিহত পাম আগত পাম আৰু 33 টো আমি পিছত পাম তো সৰু কোনটো হ'ব 25 টো হ'ব ঠিক তেনে ধৰণে এটা ৰখা আছে যে উপযুক্ত সংখ্যাৰে খালি ঠাই পূৰ কৰা উপযুক্ত সংখ্যাৰে অৰ্থাৎ ইয়াতে আমি কি কৰিছো 7ৰ পিছত 17 ঘৰ কৈছো
17 ঘৰ যাওঁতে আমি গম পাইছোঁ এবাৰ দেখাই দিছোঁ যে 7 8 9 10 11 12 13 14 15 16 17 17 পালোঁ ইয়াতে এতিয়া আমি চাম এটা 1 2 3 4 5 6 7 8 9 10 তো আমি কি গম পালোঁ 10 ঘৰকৈ আগুৱাইছে হয়নে এতিয়া আমি কি কৰিছোঁ 7ৰ পিছত যদি 17 10 ঘৰকৈ আগুৱালে আমি কিমান পাম 27 পাম তাৰপিছত 37 পাম তাৰপিছত 47 পাম তাৰপিছত 57 পাম আৰু তাৰপিছত 67 পাম ঠিক আছে ঠিক তেনেধৰণে খটোত কিমান ৰখা আছে 3 6 আমি যদি চাব যাওঁ 1 2 3 4 5 6 অৰ্থাৎ কিমান ঘৰকৈ আগুৱাইছে 3 ঘৰকৈ তো 3 ৰ পিছত 6 6 ৰ পিছত 9 9 ৰ পিছত 12 12 ৰ পিছত 15 এনে ধৰণে গণি গলে হল 9 আছিল তো 9 10 11 12 13 14 15 16 17 18 19 20 21 ইয়াতে আমি 21 লৈকে পাতিছো হ'ব তা যিমানখিনি খালি ঠাই দিয়া থাকে হিমানখিনি পুৰাবলৈ চেষ্টা কৰিলে হল তাৰ পিছত ইয়াতে 6 নম্বৰটো ৰখা হৈছে আগৰ মাজৰ পিছৰ সংখ্যা লিখা অৰ্থাৎ ইয়াতে আগৰটো ৰখা হৈছে ইয়াতে পিছৰটো ৰখা হৈছে আৰু ইয়াতে মাজৰটো ৰখা হৈছে 45 ৰ আগত কিমান হ'ব 46 হ'ব 29 ৰ পিছত কিমান হ'ব 30 হ'ব আৰু 54 55 56 ঠিক আছে তো আমি ইয়াতে 55 টো লিখি দিছো তাৰ পিছত এটা প্ৰশ্ন ৰখা হৈছে আকৌ সমাধান কৰা নাহিলে 50 ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জপিয়াই গণনা কৰি আছে তাই 10 পাবলৈ কেইবাৰ জপিয়াব লাগিব এইখিনিতে মই এটা কথা ক'ব খুজিছো পিছুৱা আৰু আগুৱা কনফিউজ নহবৰ কাৰণে মই দুটা বস্তু লিখি ৰাখিছো এতিয়া যদি আমাক পিছুৱাব দিয়ে তেতিয়া হলে আমি কি কৰিব লাগিব যে 50 40 30 20 এনেকুৱা ধৰণৰ আহিব লাগিব আৰু যদি আমাক আগুৱাব দিয়ে তেতিয়া হলে কিন্তু আমি 50 60 70 আছে অৰ্থাৎ আমি আগুৱাই যাম আৰু এপিনে যদি আমাক পিছুৱাই দিয়ে তেতিয়া হলে আমি কি কৰিম পিছাই আহিম অৰ্থাৎ ইয়াতে মই দুটা কৰি ৰাখিছো যদি ইয়াতে পিছুৱাই নিদি আগুৱাই লিখে তেতিয়া হলে আমি কেনেকৈ লিখিব লাগিব 50 60 70 80 90 100 110 এনে ধৰণে লিখি যাব লাগিব কিন্তু এতিয়া আমাক প্ৰশ্নটো দিছিল যে নাহিলে 50 ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জপিয়াই গণনা কৰি আছিল এতিয়া কি হল যে তাই কি কৰিছিল 50 ৰ পৰা কি কৰিছিল 10 বাৰকৈ জপিয়াইছিল পিছুৱাই ঠিক আছে 50 হল তাৰ পিছত 40ত আহিল তাৰ পিছত 30ত আহিল তাৰ পিছত 20ত আহিল তাৰ পিছত 10ত আহিল এতিয়া কি কৈছে তাই 10 পাবলৈ কেইবাৰ জপিয়াব লাগিব এতিয়া 50 ৰ পৰা 10 পাবলৈ হলে কেইবাৰ জপিয়াব লাগিব 50ত আছিল তো তাই কেইবাৰ জপিয়ালে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ অৰ্থাৎ তাই 50 ৰ পৰা 10 পাবলৈ কেইবাৰ জপিয়ালে চাৰিবাৰ জপিয়ালে ইয়াতে উত্তৰ কি লিখা আছে এতেকে নাহিলে 10 পাবলৈ 4 ঘৰ পিছুৱাব লাগিব আৰু এটা প্ৰশ্ন লিখা হৈছে 8 নম্বৰ তলৰ চিত্ৰবোৰৰ লগত আকৃতিসমূহ মিলোৱা এনেকুৱা ধৰণৰ আহিব পাৰে ঠিক আছে ইয়াতে গোলক দিয়া আছে ইয়াতে শংকু দিয়া আছে ইয়াতে সুঙা দিয়া আছে ইয়াতে আয়তীয় ঘনক দিয়া আছে আৰু ইয়াতে এটা ঘনকৰ চিত্ৰ দিয়া আছে ড্ৰয়িংটো ইমান ভাল হোৱা নাই বাৰু এতিয়া আমি এটো গোলক বুলি দেখি গম পাইছো তো হেহে আমি গোলকৰ লগত মিলাই দিছো এইটো শংকু বুলি গম পাইছো হেহে আমি শংকুৰ লগত মিলাইছো এইটো সুঙা হয় হেহে আমি সুঙাৰ লগত মিলাইছো এই ইৰেজাৰ পাত কি হয় আয়তীয় ঘনক হয় হেহে আমি ইয়াতে মিলাইছো আৰু এইটো লুডুৰ গুটি হয় আৰু এইটো আমি কি কৰিছো ঘনকৰ ক্ষেত্ৰত মিলাইছো হ'ব আৰু খালি ঠাই পূৰ কৰা কিবা কিবি আহিব পাৰে তো ভালদৰে পঢ়িলে হ'ল এই ভিডিওটোৰ জৰিয়তে গণিত বিষয়ৰ এইখিনি সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰ লৈ আহিছো বাকি আহিবলগীয়া পৰীক্ষাৰ কাৰণে সকলোকে বেষ্ট উইশেছ থাকিল আৰু লগতে থ্যাংক ইউ ফৰ ওয়াচিং